নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। চৰকাৰ গঠনৰ বাবে এইবাৰ 400 আসন কিয় লাগে বিজেপিক? নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই ক'লে 400 আসন লগাৰ কাৰণ। 400 আসন আমি নাপালে কংগ্ৰেছে আকৌ বাবৰি মছজিদ সাজিব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দেশত পুনৰ বাবৰি মছজিদ নোহোৱাৰ স্বাৰ্থত আমাক 400 আসন লাগে। আৰু উৰিষ্যাৰ মালিকিনিগিৰিত নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। আৰু আমি দেশৰ প্ৰতিটো মন্দিৰক বেলেগৰ হাতৰ পৰা মুক্ত কৰিলোঁ আৰু আমাৰ এই তালিকাখন বহুত বেছি দীঘল বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি খবৰটো জনাম আকৌ যে চৰকাৰ গঠনৰ বাবে এইবাৰ 400 আসন কিয় লাগে বিজেপিক? নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই ক'লে 400 আসন লগাৰ কাৰণ। 400 আসন আমি নাপালে কংগ্ৰেছে আকৌ বাবৰি মছজিদ সাজিব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু দেশত পুনৰ বাবৰি মছজিদ নোহোৱাৰ স্বাৰ্থত আমাক 400 আসন লাগিবই। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে ভাল খবৰ। কিয়নো আজি ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত সোমাল ধন। পৰীক্ষা কৰক এতিয়া আপোনাৰ বেংক একাউণ্ট। চৰকাৰে জমা কৰাই দিছে আপোনাৰ একাউণ্টত ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে আজি 1250 টকাকৈ। দিব্যাংগ আঁচনিৰ হিতাধিকাৰীও লাভ কৰিছে ধন। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাইছে আজি একাউণ্টত। আৰু বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হৈছে আজি একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে এতিয়া চৰকাৰে। আৰু আজি হৈছে ৰেচনৰ সামগ্ৰী লোৱাৰ অন্তিমটো দিন। আপুনি ৰেচনৰ সামগ্ৰী লাভ কৰিছেনে নাই কমেণ্টত জনাব। আৰু সংগ্ৰহ কৰক আজি আপুনি ৰেচনৰ সামগ্ৰী। আৰু ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত আজি সোমাইছে চৰকাৰী ধন। আৰু পৰীক্ষা কৰক আপোনাৰ একাউণ্ট আপুনি ধন লাভ কৰিছেনে কৰা নাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। অৱশেষত জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে মুখ্যমন্ত্ৰীগৰাকীৰ জামিন। আৰু 1 জুনলৈ অন্তৱৰ্তীকালীন জামিন লাভ কেজৰিৱালৰ। আৰু নিৰ্বাচনী প্ৰচাৰৰ বাবে কেজৰিৱালে বিচাৰিছিল জামিন। আৰু 21 মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। আৰু দিল্লীৰ সুৰানীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল অৰবিন্দ কেজৰিৱালক। আৰু 2 জুনত পুনৰ আত্মসমৰ্পণ কৰিব লাগিব অৰবিন্দ কেজৰিৱালে। আৰু অৱশেষত জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। আৰু 1 জুনলৈ অন্তৱৰ্তীকালীন জামিন লাভ কেজৰিৱালৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। এবাৰ পুনৰ মুখ খুলিছে মৌলানা বদৰুদ্দিন আজমলে। ধুবুৰীত পৰাস্ত হ'ব ৰকিবুল হুছেইন। আৰু চতুৰ্থবাৰৰ বাবে সাংসদ হ'ব মৌলানা বদৰুদ্দিন আজমল। আৰু আজমলে এতিয়াই প্ৰকাশ কৰিলে কৰ্মৰ তালিকাখন। আজমল জয়ী হ'লে ঘৰে ঘৰে চৰে চৰে যাব শিক্ষাৰ প্ৰসাৰ। আৰু গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব মৌলানা বদৰুদ্দিন আজমলে। আৰু ধুবুৰীত নতুনকৈ স্থাপন কৰা হ'ব বিশেষ উদ্যোগ। ফলাফল ঘোষণাৰ পিছতেই AHSECৰ কেইবাটাও ডাঙৰ ঘোষণা। কিদৰে বহি পুনৰীক্ষণৰ বাবে কৰিব আবেদন শিক্ষাৰ্থীয়ে? ফলাফল ঘোষণাৰ 3 দিনৰ ভিতৰত বহি পুনৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন। আৰু কিদৰে লাভ কৰিব মাৰ্কশ্বিটসমূহ? মাৰ্কশ্বিট ডাউনলোডৰ বাবে নতুন নিয়ম এতিয়া প্ৰকাশ কৰা হৈছে। আৰু কোনকেইটা ৱেবছাইটত লাভ কৰিব মাৰ্কশ্বিট? মাৰ্কশ্বিটত বিসংগতি থাকিলে দিব পাৰিব শিক্ষাৰ্থীয়ে অভিযোগ। আৰু অনলাইন যোগে পৰীক্ষাৰ্থীয়ে দিব পাৰিব এই অভিযোগ। আৰু https://ahsec.gov.in দিব পাৰিব অভিযোগ। আৰু AHSECয়ে সদৰি কৰিলে কেইবাটাও তথ্য। আৰু HSC উত্তীৰ্ণৰ বাবে জৰুৰী খবৰ আহি পৰিছে।